বন্ধুসকল নমস্কাৰ আশা কৰোঁ আপোনালোক সকলো কুশলে আছে এই মুহূৰ্তত আপোনালোকক কৰ্মচাৰীসকলৰ বাবে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হোৱা ওল্ড পেঞ্চন স্কিমৰ এটা নতুন আৰু গুৰুত্বপূৰ্ণ আপডেট জনাবলৈ লৈছোঁ বন্ধুসকল এই ইনফৰমেশ্যনটো gservants.com বুলি এটা নিউজ পৰ্টেলে প্ৰকাশ কৰিছিলে আৰু তাৰ লগতে 8টা গুৰুত্ব ইনফৰমেশ্যন তেওঁলোকে প্ৰকাশ কৰিছে আৰু বাতৰিটোৰ সম্পূৰ্ণ সবিশেষ আপোনালোকক জনাবলৈ চেষ্টা কৰিম আশা কৰোঁ আপোনালোকে সহযোগিতা কৰিব তে বন্ধুসকল বাতৰিটোৰ সবিশেষ জনাবলৈ যত্ন কৰিছো চাওক তেওঁলোকে বাতৰিটোৰ হেডলাইনটো এনেকৈ উল্লেখ কৰিছিলে আপোনালোকক দেখুৱাইছো চাওক 8 CPC announcement top 9 issue central government employees need resolved in budget 2024-25 বন্ধুসকল এই বাতৰিটো প্ৰকাশ কৰিছিলে জুনৰ 22 তাৰিখে তো আপোনালোকে নিশ্চয় গম পাইছে যে বাতৰিটো প্ৰকাশ হোৱা বহুত বেছি সময় হোৱা নাই বাতৰিটোৰ সবিশেষ আপোনালোকক জনাবলৈ লৈছো চাওক এনেকৈ প্ৰকাশ হৈছিলে NCJCM staff side listed following top 9 issue central government employees need resolved in budget 2024-25 including 8 CPC announcement আৰু বাতৰিটোৰ সবিশেষ মই আপোনালোকক পঢ়ি শুনালে আপোনালোকে নিশ্চয় বুজি পাব ইয়াৰ পিছৰ অংশটোত এনেকৈ লিখিছে জনাবলৈ লৈছো চাওক NCJCM staff side request the Minister of Finance to consider the following demands of the staff side sympathetically and resolve this issue to give relief to the government and railways employees in the ensuing budget 2024-25 তেওঁলোকৰ কি ইস্যু আছিল ইস্যু কেইটা মই আপোনালোকৰ ওচৰত দেখাবলৈ যত্ন কৰিছো চাওক একদম গুৰুত্বপূৰ্ণ ইস্যু তেওঁলোকে উল্লেখ কৰি ফাইনান্স মিনিষ্টাৰলৈ বিত্ত মন্ত্ৰীলৈ তেওঁলোকে লিখিছে প্ৰথম ইস্যুটো চাওক জনাবলৈ যত্ন কৰিছো NJCM request for 8 CPC announcement in budget 2024-25 অৰ্থাৎ তেওঁলোকে অনুৰোধ কৰিছে যে বাজেট যি আমাৰ আহিবলগীয়া হৈ আছে আগৰ বাজেট ইন্টাৰ্ম বাজেট আছিল আৰু এতিয়া যি ফুল বাজেট আহি আছে সেই বাজেটতে 8 pay commissioner কথাও তেওঁলোকে উল্লেখ কৰিছে তাৰ পিছতে দ্বিতীয় পইণ্টটো হ'ল modification of old pension scheme 8 CPC announcement constitution of the 8 central pay commission restoration of commutation of pension modification of income tax slabs income tax exemption to pensioners medical facilities to the employees home loan methodology of recovery একেবাৰে গুৰুত্ব পইণ্টস তেওঁলোকে উল্লেখ কৰিছে আৰু বাতৰিটোৰ আৰু সবিশেষ আমি জানিবলৈ উল্লেখ কৰিছো জানিবলৈ যত্ন কৰিছো এনেকৈ আছিল চাওক মই দেখাবলৈ যত্ন কৰিছো শিৱগোপাল মিশ্ৰ সেক্ৰেটাৰী নেশ্যনেল কাউন্সিল জয়েন্ট কনসালটেটিভ মেচিনাৰী ফৰ সেন্ট্ৰেল গভৰ্নমেন্ট এমপ্লয়িজ এই সংস্থাটোৰ পৰা এনেকৈ আহিছিলে চাওক সম্পূৰ্ণকৈ মই দেখাবলৈ যত্ন কৰিছো ৰেসপেক্টেড মেডাম বিত্ত মন্ত্ৰীলৈ তেওঁলোকে এনেকৈ লিখিছে কনসিডাৰেশন অফ ইম্পৰ্টেন্ট ইস্যু অফ দা ষ্টাফ সাইড ইন দা আপকামিং বাজেট 2024-25 The central government employees have high hopes from the upcoming budget and their expectations are that the issue mentioned below will be considered and resolved in the recent budget. Number 1, old pension scheme. Old pension scheme or upor তেওঁলোকে এনেকৈ উল্লেখ কৰিছে old pension scheme be restored as it is matter of social security introduction of new pension scheme with effect from 1/1/2004 has created an atmosphere of insecurity of their family and all the employees are frustrated and demotivated as they are unaware how NPS will unfold after 25 to 30 years when they retire NPS কেনেকৈ এটা এটমস্ফিয়াৰ ক্ৰিয়েট কৰিছে যে কৰ্মচাৰীসকলৰ যে আনসিকিউৰ হৈ আছে তাৰ ওপৰত গুৰুত্বপূৰ্ণ তেওঁলোকে পইণ্টছ এটা উল্লেখ কৰিছে আৰু ইয়াৰ উপৰিও তেওঁলোকে উল্লেখ কৰিছে এনেকৈ সাইড staff therefore requested to restore all pension scheme for the all central government employees 2 নম্বৰ পইণ্টটো তেওঁলোকে চাওক খুব সুন্দৰকৈ উল্লেখ কৰিছে constitution of the 8 pay central pay commission 7th CPC was implemented with effect from 1/1/2016 and as per the past practice CPC are implemented every 10 years since DA element has crossed 50% and
there urgent need to revise pay metrics, allowances and pensionary benefits based on current situation and inflation. অৰ্থাৎ মুদ্ৰাস্ফীতি আৰু বৰ্তমানৰ অৱস্থাৰ ওপৰত লক্ষ্য ৰাখি 8 পে কমিশনৰ কথা তেওঁলোকে উল্লেখ কৰিছে মই শৰ্টকৈ পইণ্টসমূহ জনাবলৈ যত্ন কৰিছো আপোনালোকৰ ওচৰত চাওক ইয়াৰ পিছত তেওঁলোকৰ 3 নম্বৰটো হ'ল staff benefit fund increase in per capita contribution over the railway Indian Railways এটো হল তেওঁলোকৰ 3 নম্বৰ পইণ্টটো 4 নম্বৰটো চাওক ইয়াতে লিখিছে restoration of commutation of পেনশনৰ কমিউটেশনটোৰ কথাও তেওঁলোকে উল্লেখ কৰিছে তাৰ পিছত 5 নম্বৰটো কথা হল ইনকাম টেক্স স্লেব এটা এটা খুব গুৰুত্বপূৰ্ণ পইণ্ট তেওঁলোকে উল্লেখ কৰিছে ইয়াতে লিখিছে চাওক all the central government employees are covered in income tax slabs and they are paying it despite the fact that they are facing financial crisis. Staff side request income tax slabs are be rationalized and provide relief to the employees standard deduction under section 88C and other exemption be also provided in new income tax structure to encourage the employees to do saving which is ultimately benefit এনেকুৱা এটা তেওঁলোকে স্কিমৰ কথা উল্লেখ কৰিছে যে যিখিনিৰ দ্বাৰা আমাৰ কৰ্মচাৰীসকল উপকৃত হ'ব ইয়াৰ পিছতে ইনকাম টেক্স এক্সাম্পশন টু পেনশনাৰ সকলে যে ইনকাম টেক্সৰ পৰা অব্যাহতি বা ৰেহাই পাব লাগে তাৰ ওপৰত তেওঁলোকে উল্লেখ কৰিছে 6 নম্বৰ পইণ্টটো আৰু 7 নম্বৰ পইণ্টটো চাব আপোনালোকে মেডিকেল ফেসিলিটিজ টু দা এমপ্লয়িজ অৰ্থাৎ কৰ্মচাৰীসকলৰ কাৰণে যি স্বাস্থ্যৰ সুবিধা সেইখিনিৰো কথা তেওঁলোকে 7 নম্বৰ পইণ্টটো উল্লেখ কৰিছে 8 নম্বৰ পইণ্টটো কথা তেওঁলোকে উল্লেখ কৰিছে যে কেপাসিটি অগমেন্টেশন ৰেলৱেজ তে বন্ধুসকল চাওক তেওঁলোকে যিখিনি 9 নম্বৰটো কথা মই পাহৰি গৈছিলো 9 নম্বৰটো হোম লোনৰ ওপৰত তেওঁলোকে উল্লেখ কৰিছে কৰ্মচাৰীসকলৰ তেওঁলোকে যি পইণ্টটো উল্লেখ কৰিছে খুব ধুনিয়াকৈ 9টা পইণ্টৰ কথা উল্লেখ কৰিছে আৰু এই পইণ্টসমূহ ফাইনান্স মিনিষ্টাৰে বাজেটৰ সময়তে এবাৰ ৰিভাইজ কৰিব লাগে বা এই ইস্যুসমূহৰ পৰা চকু ফুৰাব লাগে বুলি সুন্দৰকৈ বাজেট ফাইনান্স মিনিষ্টাৰলৈ তেওঁলোকে এখন দৰখাস্ত দিছে ইতিমধ্যে আপোনালোকে দেখা পাইছে গুটি পইণ্টছ সমূহতে বন্ধুসকল আগলৈকো যদি এনেকুৱা ওল্ড পেনশন স্কিম হওক বা কৰ্মচাৰীৰ বিভিন্ন যি নতুন চৰকাৰৰ পৰা আহি থকা আপডেটছ সমূহ যদি আপোনালোকে পাই থাকিবলৈ বিচাৰে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰি হাতত ৰাখিব বুলি আশা ৰাখিম